নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় কুশলে আছে, ভালে আছে। ভগৱন্ত দেৱহৰিয়ে আপোনালোকক নিশ্চয় কুশলে ৰাখিছে, ভালে ৰাখিছে। আজি আমি এটি বিশেষ বিষয় আলোচনা কৰিম, যিটো বিষয় এই মাহৰ অৰ্থাৎ জুলাই মাহৰ কৰ্কট ৰাশিৰ ৰাশিফলনো কেনেকুৱা হ'ব, বা এই জুলাই মাহটোত প্ৰতিদিনেই তেওঁলোকৰ কাৰণে সুখবৰ কি থাকিব, বা তেওঁলোকৰ শুভ কোনখিনি বিষয়ত থাকিব, অশুভ কোনখিনি বিষয়ত থাকিব, শুভ বিষয়সমূহ কেনেকৈ প্ৰাপ্তি ঘটিব আৰু অশুভ বিষয়সমূহ কেনেকৈ এৰাই চলিব, এই ধৰণৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি আপোনালোকে মোৰ চেনেলটোৰ বাবে নৱাগত হয়, তেনেহ'লে প্ৰথমতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। কৰ্কট ৰাশিৰ বৰ্তমানৰ গ্ৰহ চক্ৰত বিশেষকৈ কৰ্কট ৰাশিত বুধ গ্ৰহ অৱস্থিত হৈছে আৰু দ্বিতীয় স্থানত ছেকেণ্ড হাউচত মংগল, কেতু আৰু চন্দ্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে আৰু বিশেষকৈ অষ্টম স্থানত ৰাহু গ্ৰহই অৱস্থান কৰিছে, দশম স্থানত শনি গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে আৰু দ্বাদশ স্থানত বৃহস্পতি আৰু শুক্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেধৰণৰ এক মিশ্ৰিত গ্ৰহৰ অৱস্থানে এই জুলাই মাহটো কৰ্কট ৰাশিৰ কাৰণে এক মিশ্ৰিত ফলাফলৰ প্ৰক্ৰিয়া প্ৰদৰ্শন কৰিব। আমি আহক আমি বিতংভাৱে কৰ্কট ৰাশিৰ এই জুলাই মাহটো কি ধৰণে যাব তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ জনাবৰ কাৰণে। অৰ্থাৎ 2025 জুলাই মাহটো সাধাৰণভাৱে আপোনাৰ ক্ষেত্ৰত মজলীয়া ফল কঢ়িয়াই আনিব বুলি বিবেচনা কৰিব পাৰি। অৰ্থাৎ কেতিয়াবা পৰিণামৰ স্তৰ মধ্যমীয়াকৈ কিছু দুৰ্বল হ'ব পাৰে। আপোনাৰ কেৰিয়াৰৰ দিশত ক'ব পৰা যায় যে আপোনাৰ আত্মবিশ্বাস আৰু শক্তিৰ স্তৰ ভাল হোৱাৰ বাবে আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। যদিহে আপুনি চাকৰিয়াল বা চাকৰি সলনি কৰিব বিচাৰে, তেনেহ'লে এই মাহটো চাকৰিৰ পৰিৱৰ্তন কৰিবৰ বাবে ভাল সময়। ব্যৱসায়ৰ ক্ষেত্ৰত ক'ব পাৰি যে নতুন ধৰণে ব্যৱসায়ৰ ক্ষেত্ৰত লোৱা কোনো সিদ্ধান্ত ভুল প্ৰমাণিত হ'ব পাৰে। অৱশ্যে ব্যৱসায়ত পুৰণি অভিজ্ঞতাৰ পৰা লাভ প্ৰাপ্ত কৰিব পৰা যায়। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো কিছু পৰিমাণে অনুকূল ফলদায়ক হ'ব। বিদেশত গৈ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলেও ভাল ফল প্ৰদৰ্শন কৰিব। 2025 চনৰ জুলাই মাহটোত পাৰিবাৰিক দিশত ই এক বিশেষ মাহ হৈ ৰ'ব। পৰিয়ালৰ লোকসকলৰ সৈতে কোনো কথাত যদিও বিবাদ হয়, এক শান্তিময় পৰিৱেশ আকৌ ঘূৰি আহিব। অহংকাৰ ত্যাগ কৰি জ্যেষ্ঠসকলৰ আদৰ সন্মান কৰা আৰম্ভ কৰিলে পাৰিবাৰিক সমস্যা লাহে লাহে দূৰ হ'ব। ভাই বন্ধুসকলৰ সৈতে এই মাহত আপোনাৰ সম্পৰ্ক অনুকূল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই মাহত সাৱধানতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত ক'ব পাৰি যে সাধাৰণভাৱে এই মাহত অনুকূলতাৰ স্থিতি থাকিব। কাৰোবাক মনৰ কথা ক'ব বিচাৰিলে ক'ব পাৰিব, কিন্তু প্ৰেমত হিংসুক হৈ পৰাটো উচিত নহ'ব। অথবা কাৰোবাক মনৰ কথা কওঁতে বিনম্ৰ হৈ কোৱাটো ভাল। বিবাহ আদিৰ সৈতে জড়িত কথা বতৰা আগবঢ়াবৰ বাবে এই মাহটো মধ্যমীয়া হ'ব। বৈবাহিক জীৱনত আপুনি মজলীয়া পৰিণাম লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ মাজত কিছু বিবাদ হ'ব পাৰে, কিন্তু সৰু সুৰা কথাক লৈ যুক্তি তৰ্ক নকৰাটো ভাল হ'ব। নিজৰ ক'বলগীয়াখিনি জৰুৰী যদিও নিশ্চয় কওক, কিন্তু পৰিৱেশ আৰু সংগীৰ মেজাজৰ ওপৰত নিৰ্ভৰ কৰি সেই কথা কোৱাটো পৰিপক্কতা হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহত ধনৰ আগমন হোৱাৰ পূৰ্বেই ব্যয়ৰ পৰিকল্পনা হ'ব পাৰে। অৰ্থাৎ আপুনি পূৰ্বৰে পৰা এনে কোনো কাম বুজি পাব, যিটো কৰিবৰ বাবে আপুনি আহিবলগীয়া উপাৰ্জন ব্যয় কৰাৰ আঁচনি প্ৰস্তুত কৰিব। জুলাই মাহৰ মাহেকীয়া ৰাশিফল 2025 চন অনুসৰি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাক নিশ্চিত ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। কিছু পৰিমাণৰ উত্থান পতন দেখা পোৱা যাব। শাৰীৰিক সমস্যা কম হ'ব পাৰে, যদিও মন মস্তিষ্কৰ ক্লান্তিৰ বাবে আপুনি নিজকে ভাগৰুৱা যেন অনুভৱ কৰিব।
লগতে জ্বৰ বা পিত্তৰ সৈতে সম্পৰ্কিত কিছুমান সমস্যাই দেখা দিব পাৰে। লগ্নত যিহেতুকে ৰবি বুধ বুধাদিত্য যোগ, সেয়ে চাকৰি বাকৰিৰ ক্ষেত্ৰত বা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এই বুধাদিত্য যোগে যথেষ্ট শুভ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব। আৰু দ্বাদশৰ বৃহস্পতি আৰু শুক্ৰ একেলগে সংযোগ হোৱাত বা বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত একেলগে সংযোগ হোৱাত এক দ্বিগুৰু যুগৰ সৃষ্টি হৈছে আৰু কৰ্কট ৰাশিৰ ক্ষেত্ৰত অত্যন্ত শুভপ্ৰদায়ক হৈছে। বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। ধনস্থানত মঙ্গল আৰু চন্দ্ৰ আৰু কেতু অৱস্থান গ্ৰহণ কৰা হেতুকে ধনস্থান কিছু দুৰ্বল দেখা যায়। ৰাহু নিচস্থ হৈ অষ্টম স্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰা হেতুকে কিছু ধাৰ ধুপাৰ বা ঋণগ্ৰস্ত এই ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ভাগ্যস্থান যিহেতুকে বৃহস্পতিৰ ঘৰত শনিৰ অৱস্থান হৈছে, সেয়েহে শনিৰ পৰা কিছু সাৱধান হৈ থকাটো উত্তম হ'ব। বিশেষকৈ শনিৰ পৰা আত্মবিশ্বাস নাইকিয়া হ'ব, শনিৰ পৰা তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰৱণতা বাঢ়িব বা মহিলা মানুহৰ পৰা কিছু আঁতৰত থাকিব বা টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কিছু অহেতুক ঝামেলা বা অহেতুক জটিলতা বাঢ়িব। যা নহওক বন্ধু বান্ধৱীসকল, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো যথেষ্ট অনুকূল বুলি ক'ব পাৰি, তথাপিতো কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ এই মাহটোত আপুনি পাৰিলে মদ, মাংস, কণী বা আমিষ আহাৰ বৰ্জন কৰি নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু সাত্বিকতা ৰক্ষা কৰিবলৈ চেষ্টা কৰক। ৰাতিপুৱা ঘৰৰ পৰা ওলাওঁতে কলগছত পানী ঢালি যাত্ৰা আৰম্ভ কৰক, সদায় শুভ ফল লাভ কৰিব। বন্ধু বান্ধৱীসকল, কৰ্কট ৰাশিৰ জুলাই মাহৰ ৰাশিফলসমূহ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত কৈ শুদ্ধ অন্তৰেৰে ওম নমঃ শিৱায় বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।